বৰক্ষেত্ৰৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত খেল মহাৰণৰ মাজতে শিশু দিৱস পালন। আজি 14 নৱেম্বৰ। আজি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন। আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰা হয়। সমান্তৰালভাৱে চলি আছে খেল মহাৰণ। খেল মহাৰণক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ বৰক্ষেত্ৰত। উল্লেখ্য যে জয়সাগৰস্থিত স্থানীয় শংকৰ মাধৱ হাইস্কুল, জয়সাগৰ ছিনিয়ৰ বেচিক স্কুল, জনকল্যাণ জাতীয় বিদ্যালয়, বৰক্ষেত্ৰী পকোৱা এম.ই. স্কুলত দেখা গ'ল ব্যতিক্ৰমী পৰিৱেশ। জনকল্যাণ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমদল হৈ খেল খেলিবলৈ গ'ল বৰক্ষেত্ৰী পকোৱা মিলন এম.ই. স্কুললৈ। আনহাতে জয়সাগৰ ছিনিয়ৰ বেচিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল আহিল স্থানীয় শংকৰ মাধৱ হাইস্কুললৈ। এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আন এখন বিদ্যালয়লৈ গৈ বিভিন্ন ধৰণৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰা খেলত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আমি দুখন স্কুলৰ মাজত কি কৰোঁ, বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ কাৰণে আমি অনুষ্ঠান পাতোঁ। আৰু সেইকাৰণে আজি তোমালোকে আমাৰ বিদ্যালয়লৈ আহিছা, কালিলৈ হয়তো আমিও তোমালোকৰ বিদ্যালয়ত যাব লগা হ'ব পাৰে, যাব লগা হ'ব নহয়, যামেই। গতিকে আজিৰ এই অনুষ্ঠানটোত তোমালোকক আমি প্ৰথমতে স্বাগতম জনাইছোঁ যে আমাৰ বিদ্যালয়ত আহিছা। আমাৰ এই আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াম, তোমালোকে আমাক আগবঢ়াবা। লগতে আমি যিখিনি শিক্ষক শিক্ষয়িত্ৰী আমাৰ এই বিদ্যালয়ত উপস্থিত হৈছে জনকল্যাণ জাতীয় বিদ্যালয়ৰ ফালৰ পৰা আমি তেখেতসকলক আৰম্ভণিতে স্বাগতম জনাইছোঁ। আমি দিব পৰা একো নাই, তথাপি আমাৰ ফালৰ পৰা আমাৰ বিদ্যালয়ৰ ফালৰ পৰা তেখেতসকলক শ্ৰদ্ধা নিবেদিছোঁ। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। কুসুম হোটেল। 30 বছৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।